নমস্কাৰ কেকেছ ব্লগ সাপটগ্ৰাম আজি ৭৫ দিনৰ মূৰত এটা নতুন ভিডিঅ' বনাবলৈ লৈছো বৰ্তমান সময়ৰ অভাৱৰ বাবে বনাব নোৱাৰো এয়া যোৱা বৃহস্পতিবাৰে গাঁৱৰ ঘৰলৈ আহো আৰু গাঁৱৰ ঘৰত এমাহৰ মূৰত অহাৰ বাবে এয়া ঘৰৰ যি চাৰিওফালৰ পৰিবেশ হেয়া কেনেকুৱা হৈছে মই দেখুৱাই আছো চাৰিওফালে একদম হাবিবন জংঘল এইবিলাক ভৰি পৰিছে পিছফালেটো যাবই নোৱাৰি এমাজনৰ জংঘলৰ নিচিনা আগফালেও এনেকুৱা পৰিবেশ আৰু চোতালতো বহুত ঘাঁহবন গজিছে আৰু ঘৰৰ ভিতৰত প্ৰৱেশ কৰিম ঘৰ দেখুৱাম লগতে জনাও যে মই বৰ্তমান যেহেতু আমি বঙাইগাঁৱত থাকো এক মাহৰ মূৰত আহিলো আৰু মই কি কৰি আছো কেনেদৰে আছো হেবিলাক মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম আৰু ব্যস্ততাৰ বাবে মই বৰ্তমান ভিডিঅ' বনাব নোৱাৰো আৰু আপোনালোকে ফোন কৰিলেও বহু সময়ত উঠাব নোৱাৰো তাৰ বাবে দুখিত আৰু এতিয়া আমি পিছফাললৈ যাম পিছফালৰ যিখন চোতাল আছে কেনেকুৱা অৱস্থা হেয়া চাম এইফালৰ জংঘল হৈছে এয়া দেখুৱাই আছো পিছফালৰ চোতালখন তো বৰ্তমান মই কি কৰি আছো সেই বিষয়ে মই পৰৱৰ্তী ভিডিঅ' আপোনালোকক জনাম তাৰ লগতে আপোনালোকক জনাও যে এইখিনিতে ঘৰৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাই আছো তাৰ লগতে আপোনালোকক জনাও যে নতুনকৈ কিছুমান ভিডিঅ' আহি আছে অহা সপ্তাহত বা তাৰ পিছৰ সপ্তাহত আহিব নতুনকৈ মই আকৌ ভিডিঅ' দিয়া আৰম্ভ কৰিম এয়া ঘৰৰ পৰিবেশ দেখুৱাই আছো ঘৰৰ ভিতৰতো একদম মকৰাৰ জাল বান্ধিছে